ভাল সঁহাৰি। যিহেতু আজি ৰাতিপুৱাৰ পৰাই বৰষুণ, আমাৰ বহুতকেইখন নিৰ্বাচনী সভা আছিলে, কিন্তু বৰষুণৰ বাবে আমি অলপ বাতিল কৰিবলগীয়া হ'ল, কাৰণ এই বৰষুণততো আৰু মানুহ আহিব নোৱাৰিব। তথাপিতো ইয়াতে আহিছিলোঁ, ভাবিছিলোঁ বৰষুণ বতৰ, ৰাস্তা ঘাটৰ অৱস্থা বেয়া, ক'তো মহিলাসকল ওলাই আহিব, মনত সেইটো ভাব লৈ আহিছিলোঁ। কিন্তু আহি দেখা পালোঁ নাই, যথেষ্ট সংখ্যক মহিলা। আপোনালোকে চাওক কিমানখিনি মহিলা এতিয়া ওলাই আহিছে এইটো সময়ত। মই ভাবোঁ ৰাইজৰ বিপুল সঁহাৰি মই পাইছোঁ, মানুহে মোক আদৰি লৈছে। আৰু যিহেতু চবেই জানে যে মই এগৰাকী সমাজকৰ্মী বা মোৰ স্বামী দুলু আহমেদ ডাঙৰীয়া এই সমষ্টিটোৰ লগত ওতপ্ৰোতভাৱে লাগি আছিলে, তেওঁ সমষ্টিবাসীৰ উন্নয়নৰ কাৰণে। সেই ভাৱত মানুহখিনিয়ে মানে আমাক কেতিয়াও পাহৰিব নোৱাৰে। যদিও মই আজি নিৰ্বাচনী প্ৰচাৰ চলাব নাহোঁ, তথাপিতো কিন্তু তেওঁলোকৰ মনত ৰজিয়া আহমেদ, সোণু দাস বা দুলু আহমেদৰ প্ৰতি সেই মৰম ভাৱটো থাকিবই। আৰু আহিছোঁ, বিপুল সঁহাৰি পাইছোঁ, বিপুল সংখ্যক আমাৰ মহিলাই হওক, পুৰুষে হওক, আমাৰ ডেকা চামে হওক, গোটেইখিনি ওলাই আহিছে। হয়, দুগৰাকী বিজেপিৰ প্ৰাৰ্থী। আপুনি কওক, এজেপি মানে বিজেপি, সকলোৱে জানে। টকাটো ৰিপিটি সিপিটি, তেওঁতো বিজেপিয়ে ধৰক। আৰু আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী, তেওঁ বিজেপিয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই খোলাখুলিকৈ কৈছিলে যে নন্দিতা দাস ডাঙৰীয়াক যেন মই আজিয়ে মাতো বিজেপি লয়, তেওঁ আহিবলৈ প্ৰস্তুত, খালি মই মাতিবহে লাগে। এইটো তেওঁ যদি আজি জিকাৰ পিছত হিমন্ত বিশ্ব ডাঙৰীয়া যদি তেওঁক মাতে, তেওঁ নোযোৱাকৈ থাকিব নেকি? নিশ্চয় যাব। তেওঁক বিজেপিৰ প্ৰাৰ্থী বুলিয়ে ক'ব লাগিব। এতিয়া আমাৰ সমষ্টিটোত মানে এনেকুৱা হৈছে মোৰ ক্ষেত্ৰত যে দুগৰাকী বিজেপিৰ প্ৰাৰ্থী আৰু মই অকল তৃণমূল কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে। প্ৰত্যাহ্বান মানে কি, প্ৰত্যাহ্বান থাকিব, আৰু বিশেষকৈ প্ৰত্যাহ্বান থাকিব মোৰ এগপৰ প্ৰাৰ্থীগৰাকীৰ ওপৰত। যিহেতু চৰকাৰখন তেওঁলোকৰ হাতত, প্ৰত্যাহ্বান থাকিব বহুতখিনি। তথাপিতো মই ভাবিছোঁ প্ৰত্যাহ্বান মই নেওচি ৰাইজৰ মৰম আৰু আশীৰ্বাদ লৈ নিশ্চয় তেওঁলোকৰ প্ৰত্যাহ্বান মই প্ৰত্যাখ্যান কৰি কেনে ওলাই যাব পাৰিম। এইটোৱে বুজাই যে তেওঁ আমাক ভয় খাইছে। আমিতো কোৱা নাই যে কংগ্ৰেছ দলক আপোনালোকে চকু মুজি পেলাই যাওক। যদি মানুহে বিচাৰে মোক ভোট দিবলৈ, মই কোনো দলৰ সমালোচনা নকৰাকে মানুহে মোক ভোট দিব। তেওঁ ভয় খাইছে। আচলতে তেওঁ আমাৰ যিখন চৰকাৰৰ বিৰুদ্ধে ক'ব লাগে যে আপোনালোকে বিজেপি প্ৰাৰ্থীগৰাকীক ভোট নিদিব বা কংগ্ৰেছক দিয়ক, কিন্তু তেওঁ সেইটো কোৱা নাই। তেওঁ টাৰ্গেট কৰি লৈছে অকল তৃণমূল কংগ্ৰেছক। তাৰমানে তেওঁৰ ভয় অকল মোৰ প্ৰতি বা আমাৰ দলটোৰ প্ৰতি, যে ৰজিয়া আহমেদক তুমি বাধা দিব নোৱাৰিব। যাক মানুহ ৰাখিব নোৱাৰে তেওঁৰ প্ৰতিহে তেওঁলোকৰ ভক্তি হয়। যেনেকে মই আপোনাক কৈছো, মোৰ ওচৰত প্ৰত্যাহ্বান আছে চৰকাৰৰ যিগৰাকী প্ৰাৰ্থীয়ে বা গপৰ দলৰ প্ৰাৰ্থী হয়, তেওঁলোকৰ চৰকাৰখন চলি আছে যেতিয়া প্ৰত্যাহ্বান থাকিব। কিন্তু আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে তেওঁ মোক আকৌ ভয় খাইছে। চাব গ'লে মই এগৰাকী সাধাৰণ নাৰী, সমাজ সেৱিকা, তেওঁ মোক ভয় খাইছে যেতিয়া তেওঁ গম পাইছে যে হাইজোৰবাসী ৰাইজে ৰজিয়া আহমেদক বেছিকে মৰম কৰিছে, সেইটোৱে নিশ্চয় তেওঁৰ ভয়। প্ৰতিদ্বন্দ্বী মোৰ চৰকাৰখনৰ পক্ষত থকা NDA প্ৰাৰ্থী প্ৰকাশ দাস ডাঙৰীয়া গপৰ দলৰ, তেওঁৰ লগত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।